জাগিৰোডৰ কাগজ কলৰ ভূমিত স্থাপন কৰিবলগীয়া সেমি কণ্ডাক্ট প্ৰকল্পৰ বিষয়ে আপুনি নিশ্চয় শুনিছে। এতিয়া কোনোবাই যদি আমাক প্ৰশ্ন কৰে এই সেমি কণ্ডাক্ট প্ৰকল্পনো কি বা ইয়াত কি উৎপাদন কৰা হ'ব, তেনেহলে মুহূৰ্তমানৰ বাবে আপুনি মই হয়তো থমকি ৰ'ব লাগিব। সেয়ে ভাবিলো আজি এই সেমি কণ্ডাক্ট প্ৰকল্পৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। সেমি কণ্ডাক্ট প্ৰকল্প বুলি ক'লে প্ৰথমে আমাৰ মনলৈ অহা প্ৰশ্নটোৱে হৈছে যে সেমি কণ্ডাক্ট প্ৰকল্পনো কি। সেমি কণ্ডাক্ট প্ৰকল্প হৈছে এনেকুৱা এটা প্ৰকল্প য'ত সেমি কণ্ডাক্টৰ প্ৰস্তুত কৰা হয়। এতিয়া আমাৰ মনলৈ অহা দ্বিতীয় প্ৰশ্নটো হৈছে এই সেমি কণ্ডাক্টৰ কি। কণ্ডাক্টৰৰ অসমীয়া প্ৰতিশব্দ হৈছে পৰিবাহী। কিছুমান সামগ্ৰীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়, যেনে লো, কপাৰ আদি। এইসমূহক কণ্ডাক্টৰ বুলি কোৱা হয়। আনহাতে আন কিছুমান সামগ্ৰীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয়, যেনে কাঠ, কাগজ, প্লাষ্টিক আদি। আৰু এইসমূহক ইনসুলেটৰ বুলি কোৱা হয়। আৰু যিবোৰ সামগ্ৰীত এই দুয়োটা গুণেই থাকে সেইসমূহক সেমি কণ্ডাক্টৰ বুলি কোৱা হয়। আৰু এই সেমি কণ্ডাক্টৰকে যেতিয়া পদ্ধতিগতভাৱে ইলেক্ট্ৰনিক চাৰ্কিটলৈ ৰূপান্তৰ কৰা হয় তেতিয়া তাকে সেমি কণ্ডাক্টৰ চিপ বা মাইক্ৰ'চিপ বুলি কোৱা হয়। আৰু এই মাইক্ৰ'চিপ বা সেমি কণ্ডাক্টৰ চিপেই প্ৰস্তুত কৰা হ'ব জাগিৰোডত স্থাপন কৰিবলৈ লগা সেমি কণ্ডাক্ট প্ৰকল্পত। এতিয়া আমাৰ মনলৈ অহা তৃতীয় প্ৰশ্নটো হৈছে এই সেমি কণ্ডাক্টৰৰ বিষয়ে আমি জনাৰ কিবা প্ৰয়োজন আছে জানো, বা আমি জানো কেতিয়াবা ব্যৱহাৰ কৰিম সেমি কণ্ডাক্টৰ চিপ। এটা শব্দত যদি কওঁ তেনেহলে হয়, এই সেমি কণ্ডাক্টৰ চিপ বৰ্তমান বিশ্বৰ প্ৰায় প্ৰতিজন ব্যক্তিৰ বাবে অতি বেছি প্ৰয়োজনীয়। এই মুহূৰ্তটো যদি সেমি কণ্ডাক্টৰ চিপ বন্ধ হৈ যায় তেনেহলে বিশ্বৰ প্ৰায় ৯৯% লোকৰে জীৱন স্থবিৰ হৈ পৰিব। শুনি নিশ্চয় আচৰিত হৈছে আপুনি। আৰু বেছি আচৰিত হ'ব যেতিয়া আমি ক'ম যে এই মুহূৰ্তটো আপুনি ব্যৱহাৰ কৰি আছে সেমি কণ্ডাক্টৰ চিপ। সেমি কণ্ডাক্টৰ চিপনো প্ৰকৃততে ক'ত ক'ত ব্যৱহাৰ হয়, আহক প্ৰথমে আমি সেই কথা জানি লওঁ। টিভি, ৰেফ্ৰিজাৰেটৰ, এচি, কেলকুলেটৰ, আপুনি বৰ্তমান সময়ত এই ভিডিঅ'টো চাই থকা মোবাইলটো, মই ৰেকৰ্ডিং কৰি থকা এই কেমেৰাটো, হাতত পিন্ধি থকা এই স্মাৰ্ট ৱাটচটো, মুঠতে সকলোবোৰ ইলেক্ট্ৰনিক ডিভাইচতে ব্যৱহাৰ হয় সেমি কণ্ডাক্টৰ চিপ। বৰ্তমান সময়লৈকে ভাৰতত সেমি কণ্ডাক্টৰ চিপ উৎপাদন হোৱা নাই। ভাৰতত যিমানবোৰ ইলেক্ট্ৰনিক সামগ্ৰী প্ৰস্তুত কৰা হয় এই সকলোবোৰ সামগ্ৰীতে ব্যৱহাৰ হোৱা সেমি কণ্ডাক্টৰ চিপ বা মাইক্ৰ'চিপ বৰ্তমান সময়লৈকে বাহিৰৰ পৰা আমদানি কৰি থকা হৈছে। এই সেমি কণ্ডাক্ট চিপ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ সকলোতকৈ শীৰ্ষত থকা দেশখনেই হৈছে টাইৱান। এই টাইৱানে বৰ্তমান ভাৰতবৰ্ষৰ লগতে বিশ্বৰ প্ৰায় ১২০খন দেশলৈ সেমি কণ্ডাক্টৰ চিপ বা মাইক্ৰ'চিপ যোগান ধৰি আহিছে। সেমি কণ্ডাক্ট প্ৰকল্প এটা যে আমাৰ দেশতো লাগে সেই কথা ভাৰতে উপলব্ধিয়ে কৰা নাছিল। কিন্তু কৰোনা কালত যেতিয়া টাইৱানত সেমি কণ্ডাক্টৰ চিপৰ উৎপাদনৰ পৰিমাণ হ্ৰাস পাই আহিল তেতিয়া আন দেশসমূহৰ লগতে ভাৰতেও ভাবিবলৈ বাধ্য হৈ পৰিল যে পৰিৱৰ্তিত সময়ৰ সৈতে খোজ মিলাই আগবাঢ়িবলৈ হ'লে আমি সেমি কণ্ডাক্ট উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'ব লাগিব। আৰম্ভ হ'ল গৱেষণা, প্ৰস্তুত কৰা হ'ল নীতি। দেশত ৩টাকৈ সেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ লক্ষ্যৰে ২০২৩ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে গুজৰাটত প্ৰথমটো সেমি কণ্ডাক্ট প্ৰকল্পৰ ভূমি পূজন কৰি ভাৰতে পুতিলে বিকাশৰ এক নতুন খুঁটি। সহায় কৰিবলৈ আগবাঢ়ি আহিল আমেৰিকা, বিনিয়োগ কৰিবলৈ টাইৱানৰ ইলেক্ট্ৰনিক কোম্পানী ফক্সৱান আৰু ভাৰতৰ বেদান্ত গ্ৰুপ। ৩ আগষ্ট ২০২৪ তাৰিখে অসমৰ জাগিৰোডতো সম্পন্ন হ'ল সেমি কণ্ডাক্ট প্ৰকল্পৰ ভূমি পূজন। বিনিয়োগ কৰিছে টাটা গ্ৰুপে। এই জাগিৰোডত উৎপাদন হোৱা সেমি কণ্ডাক্টৰ চিপসমূহ ব্যৱহাৰ হ'ব গাড়ী, মোবাইল তথা বিভিন্ন ইলেক্ট্ৰনিক্স সামগ্ৰী। এই জাগিৰোডৰ সেমি কণ্ডাক্ট প্ৰকল্পটো সম্পূৰ্ণ হ'লে আমাৰ বাবে ভাল খবৰ হ'ব। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে কোটি কোটি লোকে নজনাকৈয়ে কঢ়িয়াই ফুৰিব জাগিৰোডত উৎপাদন হোৱা সেমি কণ্ডাক্টৰ চিপ। সেমি কণ্ডাক্ট প্ৰকল্পৰ বিষয়ে আৰু বহুত কথা জানিব লগা আছে। কথাখিনি বেছি দীঘল আৰু জটিল হ'লে বুজাত অসুবিধা হ'ব বুলি ভাবিয়ে একেবাৰে সহজ ভাষাত কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। তথ্যত যদি কিবা ভুল পৰিলক্ষিত হয় তেনেহ'লে শুধৰাই দিবলৈ নাপাহৰিব। গোটেই বিশ্বতে চাহিদা থকা এনেকুৱা এটা সম্ভাৱনাময় উদ্যোগ অসমতো স্থাপন কৰিবলৈ লোৱাটো ভাৰত চৰকাৰৰ এক প্ৰশংসনীয় পদক্ষেপ। অসমীয়া যুৱক যুৱতীসকলে এতিয়া যাতে নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পায়, দল সংগঠনৰ চান্দা তথা প্ৰভাৱশালী লোকৰ কমিশ্যনৰ অংকত যাতে আধাতে বন্ধ হৈ নাযায়, আৰু পূৰ্বৰ জাগিৰোড কাগজ কলৰ কৰ্মচাৰীসকলৰ সন্তানসকলে যাতে যোগ্যতাৰ ভিত্তিত সংস্থাপন পোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব পায়, এই ক্ষেত্ৰত অসম চৰকাৰে অকণমান গুৰুত্ব দিলেই হ'ল। উদ্যোগ মানে চাবোন, চাহপাত, ধূপকাঠিৰ উদ্যোগ বুলি ভাবি থকা ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এতিয়া এটা নতুন বিষয়ত অধ্যয়ন কৰাৰ প্ৰতি আগ্ৰহ জন্মিব। আৰু এই আগ্ৰহে এদিন তেওঁলোকক আমেৰিকা, চীন, জাপানৰ দৰে উন্নত দেশসমূহৰ ডাঙৰ ডাঙৰ ইলেক্ট্ৰনিক্স কোম্পানীসমূহত অসমীয়া যুৱক যুৱতীসকলে কাম কৰাৰ এক পৰিৱেশ গঢ়িব। অসমক বিজ্ঞানমুখী কৰি তোলাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ এয়া এক প্ৰশংসনীয় পদক্ষেপ। কথাবোৰ যদি ভবামতে হয় তেনেহ'লে আগন্তুক 10-12 বছৰৰ ভিতৰত বিশ্বৰ সেমি কণ্ডাক্ট উদ্যোগৰ ক্ষেত্ৰত জিলিকি উঠিব আমাৰ জাগিৰোডৰ নাম।
বিষয়টো যদি গুৰুত্বপূৰ্ণ বুলি ভাবিছে তেনেহলে আপোনাৰ বন্ধুবৰ্গৰ মাজতে শ্বেয়াৰ কৰক কাৰণ অসমতে স্থাপন হ'বলৈ লোৱা এনে বিশ্বমানৰ উদ্যোগৰ বিষয়ে আমি সকলোৱে জনাটো দৰকাৰ